নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল উজনি অসমৰ মহাপ্ৰলয়ৰ 12 দিন অতিক্ৰম কৰাৰ পিছতো এতিয়াও জলমগ্ন হৈ আছে শতাধিক গাঁও ঠায়ে ঠায়ে পানী কিছু কমিলেও শিৱসাগৰ জিলাত পৰিস্থিতি এতিয়াও ভয়াবহ হৈ আছে পানী শুকুৱাৰ লগে লগে জোতে ততে ওলাইছে মৃতদেহ ঘৰৰ বাহিৰে ভিতৰে জমা হৈছে একাঠু পৰ্যন্ত বোকা আৰু পলস উজনিৰ মহাপ্ৰলয়ৰ 12 দিন এতিয়াও জলমগ্ন শতাধিক গাঁও যতে ততে ওলাইছে মৃতদেহ ভয়াবহ হৈ পৰিছে বানৰ পাছৰ পৰিস্থিতি ঠায়ে ঠায়ে পানী কিছু পৰিমাণে কমিছে যদিও পৰিস্থিতি এতিয়াও ভয়াবহ বিশেষকৈ শিৱসাগৰ জিলাৰ শতাধিক গাঁও এতিয়াও পানীৰ তলত বহু স্থানত পানী শুকাবলৈ ধৰিছে যদিও ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা আৰু পলস ইফালে নিশাৰ পৰা নাজিৰাত ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে একাংশ বানাক্ৰান্ত পৰিয়ালৰ বাসগৃহত পুনৰ পানী সোমাই বিপত্তি বঢ়াইছে ঘৰৰ বহুতো ক্ষতি হল মই গৰু চাৰিটা গলগে ঘৰৰ ভিতৰৰ বয় বস্তু সকলো গলগে পানীত উঠি আছে ভিতৰৰ বনোৱা কুকাৰ আদি কৰি উঠুৱাই লৈ গল একো বস্তুৱে নাই মা আৰু মই বা বিয়া হল এতিয়া চব হিৰো হে আছে ন তাৰো দায়িত্ব পালন কৰিবলগীয়া হৈছে বিচাৰ কুচাৰ কৰি আছো একো পোৱা নাই সেইভাগে আছো ঘৰত একো নাই কালি সোমাইছিলো শুবলৈ অকল বিছনা কিখন আছে তুলিৰ পৰা একো বস্তুৱে নাই মানুহকেইটা আছো বহুতো আমাৰ ক্ষতি হৈছে শুকুৰবাৰে দিখৌ নদীৰ জলস্তৰ কিঞ্চিত হ্ৰাস পাইছে যদিও দৰিকা নদীৰ পানী এতিয়াও বৈ আছে বিপদ সীমাৰ ওপৰেৰে বেতবাৰী মৌজাৰ চাংমাই গাঁৱত বিগত 11 দিন ধৰি পানীত উটি ভাহি আছে বহু পৰিয়ালৰ ঘৰদুৱাৰ বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক ৰাজপথৰ ডিভাইডাৰ আশ্ৰয় শিবিৰ পথৰ কাষত একোখন ত্ৰিপালৰ তলত উজাগৰি নিশা কটাইছে বন্যাৰ্তই নাই বহুত কষ্টত পাৰ কৰিছে সেইখিনি সময় তাহলে কম পটককে পৰা পানী আহিলে আগত এনেকুৱা পানী দেখা নাছিলো সকলো বয় বস্তু শেষ হৈ গল আমাৰ মানুহকেইটা কেনেকে জীয়াই থাকো তেনেকে বুলি আঁতৰত মানুহ চব আশ্ৰয় লৈ আছেগে ঘৰে ঘৰে মানুহৰ ঘৰত গোটেই বয় বস্তু সব মানে কুকুৰা চুকুৰা সব মানে শেষ হৈ গল গৰু ছাগলী এনেকে সব সাংঘাতিক ধৰণৰ বেয়া পৰিৱেশৰ সূচনা হৈছে ঘৰৰ ভিতৰত কোনো মানুহ থাকিব পৰা নাই ইতিমধ্যে আশ্ৰয় শিবিৰতো কিছু লোক আছে কিছু লোকে নিজৰ আত্মীয় ঘৰতো গৈ আছেগে আৰু কিমান দিনলৈ থাকিব আজি 12 দিন পানী তলত ডুবি আছে সকলো সামগ্ৰী তেওঁলোকৰ খোৱা বাচন বৰ্তন বিছনা সোফাৰ গাড়ী মটৰ চাইকেল সকলোবিলাক পানী তলত ডুবি গুচি গ'ল আটাইতকৈ ভয়াবহ আৰু হৃদয় বিদাৰক দৃশ্য বিহুবৰৰ নেপালী খুঁটি পানী শুকোৱাৰ লগে লগে যতি ততে ওলাবলৈ ধৰিছে মৃতদেহ প্ৰশাসনৰ তথ্য অনুসৰি এই পৰ্যন্ত সমগ্ৰ ৰাজ্যত বানৰ কবলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা 82 জনলৈ বৃদ্ধি পাইছে কেৱল শিৱসাগৰ আৰু চৰাইদেউ জিলাতেই এতিয়াও সন্ধানহীন হৈ আছে অৰ্ধ শতাধিক লোক প্ৰকৃতিৰ এনে ভয়াবহ তাণ্ডৱ হয়তো কোনো দিনেই দেখা নাছিল উজনিবাসী বিগত 12 দিনে ধাৰাবাহিকভাৱে চলি থকা এই জলপ্ৰলয়ে অকল ঘৰ-দুৱাৰী উটুৱাই লৈ যোৱা নাই কাঢ়ি লৈ গৈছে বহু আপোনজনক
উটুৱাই মাথো চাৰিওফালে ধ্বংসস্তূপ বোকা পলস আৰু অসহায় মানুহৰ কান্দোন বহুত আমাৰ ক্ষতি হৈছে কেতিয়া স্বাভাৱিক হ'ব পৰিস্থিতি তাৰ নাই কোনো উত্তৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু চৰাইদেউৰ পৰা হামসিং পৰৰ নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰলয়ংকৰী বানে সকলো শেষ কৰিলেও যেন কঢ়িয়াই আনিছে আধ্যাত্মিক বিশ্বাসৰ এক ব্যতিক্ৰমী ছবি কালৰূপী বানৰ পাছত পলসৰ মাজৰ পৰা উদ্ধাৰ হৈছে পবিত্ৰ ভাগৱত কীৰ্তন নামঘোষা বৰতাল তথা ঘৰৰ থাপনা সৰ্বস্ব হেৰুৱাই কান্দোনত ভাঙি পৰিছে বানাক্ৰান্ত ৰাইজ সোমাই গ'ল নহয় সোমাই যোৱাৰ পাছত হেপিয়াই পেলাই উঠালৈ তালখন পালোঁ তাৰপাছত এই ভাগৱত বিভাগ পালোঁ মোৰ হাতত আছে এখন নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত এয়া নামঘোষা উটি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলে বা ফালি চিৰি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলে এই নামঘোষাখন এই পানীৰ মাজত আপুনি কেনেকৈ ৰখালে নহয় পানীৰ মাজত ৰখালোঁ মানে পানীৰ তলত তেনেকৈ পানী সোমাই গ'ল নহয় সোমাই যোৱাৰ পাছত হেপিয়াই পেলাই উঠালৈ তালখন পালোঁ তাৰপাছত এই ভাগৱত বিভাগ পালোঁ তাৰপাছত আকৌ 22 খণ্ড ভাগত 3 ভাগ আছে সেই 3 ভাগ তাত পালোঁ পাই পেলাই তাত উঠাই থৈছোঁ অঁ সেইভাগে হেপিয়াই উঠালোঁ তাৰ মানে অৱস্থা নাই এনেই উঠাই থৈছোঁ আৰু আমি আগতে যিমান আপডাল কৰিছিলোঁ এতিয়া বস্তু বহুত গ'লগৈ ল'ৰাজনী ট্ৰেইনত পঢ়িছিলে কিতাপ পত্ৰ চব গ'লগৈ ধানটো 60 কুইণ্টেলমান গৈছে তাৰপৰা চাউল 2 কুইণ্টেল আছিলে গাহৰি 2টা আছিলে মুঠৰ ওপৰত তেওঁ একো নাই তেওঁ এতিয়া আশ্ৰয়স্থল বুলিবলৈ এটা ছাগলী ঘৰ আছে এই ছাগলী ঘৰটোত তেওঁলোকে জীৱন পাৰ কৰিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ থাকিবলৈ আৰু ওখ ঠাই নাই ধানো গ'ল চাউলো গ'ল হাঁহ কুকুৰাবোৰতো গ'লেই কুকুৰাখিনি বাচিছিলে এতিয়া পলসত পৰি পৰি মৰি শেষ হৈছে হাঁহ কিমান হাঁহ 24টা আছিলে ছাগলী ছাগলী আছিলে হেৰিয়াত 14টা চাউল বোলো ধানটো 60 কুইণ্টেলমান গৈছে তাৰপৰা চাউল 2 কুইণ্টেল আছিলে গাহৰি 2টা আছিলে এয়া হৈছে মানুহৰ জীৱন চৰকাৰখনে এতিয়া সাহায্য প্ৰদান কৰিব গতিকে মই চৰকাৰখনক অনুৰোধ জনাম অন্ততঃ এই মানুহবোৰৰ প্ৰতি যাতে চৰকাৰখনে ভালকৈ চকু দিয়ে কাৰণ এই স্থানসমূহত হয়তো বহুতো প্ৰশাসনৰ লোক এই মুহূৰ্তলৈকে আহি পোৱা নাই এই ঘৰখনত তেওঁলোকে কেনেকৈ সোমাব তেওঁলোকে ৰ'দ দিলেও তেওঁলোকে এই ঘৰখনত সোমাবলৈ চিন্তা কৰিব লাগিব কাৰণ এয়া পলস আৰু পলস কেৱল ঘৰখনৰ ভিতৰত কেনেকৈ আছে আপোনালোক মই এইবোৰ দেখিয়ে মোৰ বেয়া লাগিছে মোৰ ইমান অনিষ্ট হ'ল তাৰমানে আমি হেৰি কৰিব নোৱাৰিছোঁ মই আমি আগতে যিমান আপডাল কৰিছিলোঁ এতিয়া বস্তু বহুত গ'লগৈ ল'ৰাজনী ট্ৰেইনত পঢ়িছিলে কিতাপ পত্ৰ চব গ'লগৈ বহিয়ে চহিয়ে গ'লগৈ তাত সোমোৱাহে নাই ল'ৰাজনী শিৱসাগৰত বানপানীত সন্ধানহীন পুত্ৰক বিচাৰি হাহাকাৰ মাতৃৰ কৰ্কোহ নিমাইজানত হোৱা দৰিকাৰ বাঢ়নী পানীত যোৱা 24 জুলাইতে সন্ধানহীন হৈছিল নীলু বুঢ়াগোহাঁই নামৰ এজন যুৱক পুত্ৰৰ কোনো সন্ধান নোপোৱাত দিশহাৰা হৈ পৰিছে পৰিয়ালটো
বিচাৰ কুচাৰ কৰি আছো, একো পোৱা নাই। ময়ো যাকে তাকে সুধিছোঁ, সেনেকৈ ঘূৰি ফুৰিছোঁ আমি। শিৱসাগৰ জিলাত বিধ্বংসী বানে কিমান ক্ষয় ক্ষতি কৰিলে তাৰ সঠিক ছবিখন এতিয়াও পোহৰলৈ অহা নাই। বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। এই ঘৰখনৰে এগৰাকী যুৱক বানপানী অহা দিনাৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ সন্দেহ বানত উটি গ'ল। তেওঁ নামটো হৈছে নীলু বুঢ়াগোহাঁই। আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ, সিও সেইখিনিতে আমাৰ লগতে ওলাই গ'লগৈ। গৈ তাৰপিছত এদিন থাকিলে, তাৰপিছত এতিয়ালৈকে তাৰ আৰু মুহূৰ্ত একো পোৱা নাই। কিমান বয়স হৈছে? তাৰ বছৰ 35-40 ইমানেই হ'ব। আমিও বিচাৰি ফুৰিছোঁ, মোৰ ছোৱালীজনীও বিচাৰিছে, ময়ো যাকে তাকে সুধিছোঁ, সেনেকৈ ঘূৰি ফুৰিছোঁ আমি। সেইভাগে আছো, ঘৰত একো নাই। কালি সোমাইছিলো, শুবলৈ অকল বিচনাকেইখন আছে, তুলিৰ পৰা একো বস্তুৱে নাই। মানুহকেইটা আছো, বহুতো আমাৰ ক্ষতি হৈছে। ভঁৰালত থকা ধানৰ পৰ্যন্ত নাই, একো নাই। মই এতিয়া চাউল পৰ্যন্ত বস্তা আছিলে, এতিয়াও পানীৰ তলতে আছে চাউলৰ বস্তা। ভঁৰালৰ আধা ওলালে, ধানখিনি চব গ'লগে। গৰু 4টা সেইবোৰ পৰি আছে গেলিগে। এনে একাধিক পৰিয়াল আছে যি আপোনজনক বৰ্তমানে বিচাৰি পোৱা নাই। ইতিমধ্যেই আমি কৈছোঁৱেই যে বেতবাৰী মৌজাত 9 গৰাকীও অধিক লোকে প্ৰাণ হেৰুৱাইছে এই বলীয়া বানত, আৰু এতিয়াও সন্ধানহীন হৈ আছে একাধিক ব্যক্তি। বানত স্বামীক হেৰুৱাই দিগবিদিক হেৰুওৱা জয়মী চাওৰাৰ স্বামীৰ আজি দহা। ৰেহানা আৰা আহমেদ নামৰ এগৰাকী মহিলাক বচাবলৈ গৈ উটি গৈছিল জয়মীৰ স্বামী ৰাতুল চাওৰা। সন্তকৰ এই দুখন ঘৰত এতিয়া কেৱল কান্দোনৰ ৰোল। কোলাত সন্তান লৈ কান্দোনত ভাগি পৰা এগৰাকী মাতৃ। উজনিৰ বানত নিজৰ স্বামীক হেৰুৱাই এইদৰে ভাঙি পৰিছিল এইগৰাকী মহিলা। নিউজ 18 বিচাৰি উলিয়াইছিল এই মহিলাগৰাকী। আমি গুৱাহাটীৰ পৰা জয়মী চাওৰাক বিচাৰি আহিছোঁ। এই জয়মী চাওৰাক অকণমান সহায় কৰক। মই আহ্বান জনাইছোঁ জিলা প্ৰশাসনক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, জয়মী চাওৰাক যিমান সোনকালে পাৰে সিমান সোনকালে এই মহিলাগৰাকীক সহায় কৰক। মোৰ মানুহজনে একেলগতে আহি আছিলোঁ, যিহেতু এগৰাকী মহিলাক পানীত এনেকৈ ডুবিলে। তাৰপিছত মোৰ মানুহজনৰ ৰখি থাকিবলৈ নোৱাৰিলে, আৰু বচাবলৈ যাওঁতে তেওঁ পানীত উঠিলে। তেতিয়া মোৰ হৃদয় ভাঙি গৈছে আৰু দাদা, কিনো ক'ম আৰু। যেতিয়া আৰু 3 দিনৰ পাছত পাইছোঁ ল'ৰাটোক আৰু ছোৱালীজনীক পিঠিত বান্ধি, মই মানুহৰ ঘৰে ঘৰে গৈছোঁ, হাতযোৰ কৰিলোঁ। আমাৰো মানুহজন কালি 10 দিন হৈছিলে। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে, যিহেতু মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। সেইটো বেয়া লাগিছে বেছি, যাতে মোৰ মানুহজনৰ আত্মাটো শান্তি কৰিব নোৱাৰিলোঁ মই। আপোনাক সহায় কৰিম বাইদেউ। আপুনি নাকান্দিব বাইদেউ, নাকান্দিব। মই অনুগ্ৰহ কৰিছোঁ আপোনাক, নাকান্দিব বাইদেউ। আপুনি অন্তত এই কণমানি দুটাৰ কাৰণে আপুনি থাকিব লাগিব। জয়মী চাওৰা নামৰ মহিলাগৰাকীৰ স্বামীৰ আজি দহা। সন্তকৰ দুখন ঘৰত এতিয়া কান্দোনৰ ৰোল। বিভীষিকাময় দিনটোৰ শিহৰণকাৰী বৰ্ণনা কৰি উচুপি উঠিল পৰিয়ালৰ লোক। 2 কণমানি জীয়ৰীক নিৰাপদ স্থানত থৈ উভতি আহোঁতেই ৰেহানা উটি গৈছিল বানত। ৰেহানাক উদ্ধাৰ কৰিবলৈ গৈছিল ৰাতুল চাওৰা।
ৰেহানাক উদ্ধাৰ কৰিব নোৱাৰিলে বানত উটি গ'ল ৰাতুল চাওৰাও ওই দাঁড়ালে তো মনত পৰিছে আজি যিহেতু কেলে নপৰিব নিজৰ মানুহটোলে মনত গোটেই গাঁৱৰ মানুহে সহায় কৰিছে যিমান মানুহে ধৰ ভিডিঅ' ৰিচিভ কৰা তেওঁলোকে আজি আহি মেলি বস্তু পানী কালিও বস্তু পানী দি গৈছে যিকোনো বিচনা চিচনা চব দি গৈছে টেবুল ডাইনিং টেবুল কেৰাহী মানে ভাত বনোৱা চৌকিটা চব দি গৈছে তেওঁলোকে সহায় কৰি ইমানটো বস্তু আনি দিছে দুই কণমানি জীয়ৰীক নিৰাপদ স্থানত থৈ উভতি আহোঁতেই বানত উটি গ'ল মাতৃ লৈ পেলাই সেইফালে পানী সোমাই গ'ল এফালে আহিছিলে তাৰমানে এই বৰপাকৰ ঘৰত থ'বলৈ থৈ পিনি আকৌ কোনোবাই ক'লে আমি পৰি গ'লোঁ পানীত আমাক বচাবলৈ কাৰণে এফালে চব তাৰপিছতহে পৰি গ'লগৈ এই পানীত পৰি গ'লগৈ তোমালোকে কেনেকৈ গম পালা মোক মোৰ নানীজনীয়ে ক'লে এতিয়া তোমালোক কেনেকৈ আছা বহুত কষ্ট হৈছে এতিয়া থাকিবলৈ মানে ঘৰ নাই ৰাতুল চাওৰা আৰু ৰেহেনা আৰা আহমেদৰ ঘৰত পৰিয়ালে আয়োজন কৰিছে দহা 5 ধৰণৰ ব্যক্তিক আপোনাৰ হাবিবে শহীদ বুলি গণ্য কৰিছে মাওলা তাৰ মাজৰ পৰা তাইও এগৰাকী হয় মাওলা এই পৰৱৰদিগাৰ আলম ইয়া ৰব্বুল আলামিন ইয়া আৰহামৰ ৰাহিমিন এই শহীদগৰাকীক তো আপুনি মাফ কৰি দিছে নিশ্চয় মাফ কৰিব আপুনি জান্নাতুল ফিৰদাউছত আলা মকাম নসিব কৰিব মাওলা বিক্ৰম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লোৱাৰ পাছতো আজি পৰ্যন্ত অসমত উপস্থিত হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভ্ৰমণ নকৰাৰ কাৰণ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী অৱগত কৰে যে প্ৰধানমন্ত্ৰী আহিলে সুৰক্ষাৰ বাবে ব্যস্ত হৈ পৰিব লাগিব প্ৰশাসন যিয়ে বান সাহায্য প্ৰদান আৰু উদ্ধাৰ কাৰ্যত ক্ষতি কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে অসমত বানৰ সংহাৰ বান সমস্যাৰ বুজ ল'বলৈ কিয় অহা নাই প্ৰধানমন্ত্ৰী মোদী বিৰোধীকে ধৰি বিভিন্নজনৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰিলে তাৰ কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে বেংকৰ ঋণ ৰেহাইৰ পৰা ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰো গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা এণ্ড এট ৰাইট মোমেণ্ট হি উইল টেক এ কল তেওঁ কেতিয়া আহিব লাগে কেতিয়া আহিব নালাগে তেওঁ নিজে কল ল'ব আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত মই আজি দিনটোত পলিটিকেল ক'ব খোজা নাই কিন্তু এটাই খালি কম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছো আৰু কতো ত্ৰুটি হোৱা নাই নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে বানত ক্ষতিগ্ৰস্ত গাড়ীৰ গৰাকীয়ে লাভ কৰিব বীমাৰ ধন বানত ক্ষতিগ্ৰস্তক বীমা কোম্পানী দিব লাগিব ক্ষতিপূৰণ 5 আগষ্টত বীমা কোম্পানীৰ সৈতে হ'ব চৰকাৰৰ বৈঠক উজনিৰ বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়ালৰ গাড়ী বানপীড়িতৰ বিভিন্ন বীমাৰ ক্ষেত্ৰত হ'ব আলোচনা বীমাৰ ধন দিয়াৰ ক্ষেত্ৰত গাফিলতি নকৰিবলৈ কঠোৰ নিৰ্দেশ চৰকাৰী আৰু বেচৰকাৰী বীমা কোম্পানীৰ সৈতে হ'ব বৈঠক বহুত গাড়ী মটৰচাইকেল 4চকীয়া 2চকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত মিটিং কৰিম যাতে যাৰ গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে
যাৰ ইঞ্চুৰেঞ্চ আছে তেওঁলোকক যাতে ইঞ্চুৰেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয় সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম যাতে গাড়ী মটৰ আৰু বিভিন্ন সামগ্ৰী ইঞ্চুৰেঞ্চ থাকে কাৰোবাৰ গৰু মহো ইঞ্চুৰেঞ্চ আছে মানুহৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চো আছে গতিকে এক্সিডেণ্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয় আৰু বিভিন্ন ইঞ্চুৰেঞ্চ থাকে সেইকাৰণে আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ ইঞ্চুৰেঞ্চ ক্লেইমবিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি ল'ব পাৰিম আনফালে বানত ক্ষতিগ্ৰস্ত সকলোৱে লাভ কৰিব 15,000 টকা 2 পৰা 3 আগষ্টত বান ক্ষতিগ্ৰস্তই লাভ কৰিব চৰকাৰী সাহায্য বানত ক্ষতিগ্ৰস্তক সকাহ দিবলৈ চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে বিদ্যালয়ৰ ইউনিফৰ্মৰ বাবে প্ৰদান কৰিব 8 কোটি টকা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীৰ তালিকা প্ৰস্তুতৰ কাম আৰম্ভ হৈছে বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক চৰকাৰে প্ৰদান কৰিব ধন 7 আগষ্টৰ পৰা চলিব বানত ক্ষয়ক্ষতিৰ জৰীপ দুৰ্যোগ প্ৰশমন বিভাগ ৰাজহ বিভাগে কৰিব জৰীপ 15 দিনৰ ভিতৰত সংগ্ৰহ কৰিব বানত ক্ষয়ক্ষতিৰ হিচাপ বানত ক্ষতিগ্ৰস্ত সকলোকে প্ৰদান কৰিব ক্ষতিপূৰণ ক্ষয়ক্ষতিৰ বুজ ল'বলৈ উজনিলৈ যাব মুখ্যমন্ত্ৰী 2 এদিনতে শিৱসাগৰ আৰু চৰাইদেউলৈ যাব মুখ্যমন্ত্ৰী আমি যেটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ মই ভাবোঁ যে আজি বা কালি আমাৰ এছেছমেণ্ট কমপ্লিট হৈ যাব তাৰ গোটেই শিক্ষকসকলে লাগি আছে এছেছমেণ্টটো কৰাৰ ক্ষেত্ৰত আৰু আমি ভাবোঁ 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ অহা কালি ইউনিফৰ্মসমূহ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ৰিডিষ্ট্ৰিবিউশ্যনৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰায় 8 কোটি টকা আমি সমগ্ৰ শিক্ষা অভিযানক দিম আৰু তেওঁলোকে পুঁজিখিনি তৎকালীনভাৱে স্কুল মেনেজিং কমিটিলৈকে হস্তান্তৰ কৰিব গতিকে ইউনিফৰ্মৰ সমস্যাটো সমাধান হৈ যাব টেক্সটবুক যোৱাকালিৰ পৰা পঠোৱা আৰম্ভ হৈছে আৰু ষ্টুডেণ্টসকলৰো কোন ক্ষতিগ্ৰস্ত ষ্টুডেণ্টসকলৰো ডেটা লোৱাৰ যেটো কাম যাতে আমি 1000 3000 5000 পৰ্যন্ত সহায় কৰিব পাৰো বুক গ্ৰান্ট তাৰো এছেছমেণ্ট ইতিমধ্যে এডুকেশ্যন ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে ফাইনেলি আজি আৰু কালি আমি আমাৰ জিলা কৰ্তৃপক্ষ আৰু ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মাজত আমি এটা সামঞ্জস্য কৰি 7 তাৰিখৰ পৰা আমি পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট আমি যেটো কৰিব লাগে তাৰ কামত আমি হাত দিম যে পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট কাৰ ঘৰ কিমান ক্ষতি হ'ল সিভিয়াৰলি ডেমেজ পাৰ্মানেণ্টলি ডেমেজ মাইনৰ ডেমেজ এই গোটেই কামটো আমি এটা মিছন মুডত যাতে বহুত দিন নাথাকে 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰো তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম যাতে এই অভিযানটো আমি ম্যাক্সিমাম 15 ডেজৰ ভিতৰত আমি শেষ কৰিব পাৰো আৰু আগষ্ট মাহৰ ভিতৰতে যাৰ যি ডেমেজ হৈছে কাৰোবাৰ গৰু ছাগলীৰ ডেমেজ কাৰোবাৰ ঘৰৰ ডেমেজ কাৰোবাৰ তাঁতশালৰ ডেমেজ এজ পাৰ নৰ্মছ যাতে আমি পুঁজি উইদিন আগষ্ট মাহৰ ভিতৰতে আমি দিব পাৰো তাৰ কাৰণে ডেমেজ এছেছমেণ্টৰ কামটো আমি 7 তাৰিখৰ পৰা মিছন মুডত আমি কৰিব খুজিছো বান বিধ্বস্ত উজনিৰ 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকা যোৰহাট চৰাইদেউ শিৱসাগৰ গোলাঘাটৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব এই ধন বান বিধ্বস্ত 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে বিশেষ আঁচনি ঘোষণা বন্ধকী অবিহনে বেংকৰ পৰা ঋণ ল'ব পাৰিব বানপীড়িত অৰুণোদয় হিতাধিকাৰীয়ে শীঘ্ৰে বানপীড়িত অৰুণোদয় হিতাধিকাৰীৰ বাবে চৰকাৰে ঘোষণা কৰিব বিশেষ ঋণ আঁচনি
কালি আৰু 1000 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকী জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি আৰু 1000 টকাকৈ দিম আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰীসকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছোঁ এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশ্যন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম আনফালে বান বিধ্বস্ত বিদ্যালয়ক প্ৰদান কৰিব 2 পৰা 3 লাখ টকা বিদ্যালয়ৰ বোকা নিষ্কাশনৰ বাবে দিব 2 পৰা 3 লাখ টকা ৰাজহ বিভাগে ক্ষতিগ্ৰস্ত বিদ্যালয়ক দিব এই পুঁজি 9 আগষ্টৰ পৰা পুনৰ বিদ্যালয়সমূহ খোলাৰ লক্ষ্য লোৱা হৈছে শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত হৈছে 550খন বিদ্যালয় চৰাইদেউতো ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বিদ্যালয় শিৱসাগৰ জিলাত প্ৰায় 550খন স্কুল এই গোটেই ঘটনাৰ পৰা ক্ষতিগ্ৰস্ত হৈছে চৰাইদেউ জিলাতো কেইবাখনো স্কুল ক্ষতিগ্ৰস্ত হৈছে আৰু বোকা বহুত সোমাই গৈছে বিদ্যালয়বিলাকক ডেমেজ ৰিপেয়াৰিং বা বোকাসমূহ গুচোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম আজি তাৰ এছেছমেণ্ট চলি আছে মই ভাবো যে 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম যাতে বোকা আদি সাফা কৰি ল'ব পাৰে আমাৰ টাৰ্গেট আছে যে 9 তাৰিখৰ পৰা যাতে আমি স্কুলখিনি খুলিব পাৰো তাৰ আগতে আমি বিদ্যালয়সমূহলৈকেও পুঁজি বিতৰণ কৰিম তাৰো প্ৰক্ৰিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টে আজিৰ পৰা কৰিব ৰেভিনিউ নৰ্মছ মতে আৰু যিবিলাক নৰ্মছ নপৰে সেইবিলাক আমি ৰাজ্য চৰকাৰৰ পৰা দি দিম যাতে আমি 9 তাৰিখৰ পৰা স্কুলখিনি সাফ-সুফ কৰি 9ৰ পৰা শিৱসাগৰ চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰো কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰত শোকাবহ ঘটনা পানী টেংকি সাফা কৰিবলৈ গৈ 4 শ্ৰমিকৰ মৃত্যু এটা অট্টালিকাৰ টেংকি সাফা কৰিবলৈ গৈছিল 4জন শ্ৰমিক টেংকিত প্ৰৱেশ কৰাৰ পাছতেই অচেতন হৈ পৰিছিল 2 শ্ৰমিক অচেতন শ্ৰমিক দুজনক উদ্ধাৰ কৰিবলৈ গৈছিল আন 2 শ্ৰমিক পিছত টেংকিত আবদ্ধ হৈ পৰে আন 2জন শ্ৰমিক স্থানীয় লোকে 4জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসালয়ত 4 শ্ৰমিকক মৃত ঘোষণা কৰে চিকিৎসকে মৃত 4 শ্ৰমিক নিলয় নন্দন পাল দেৱাশিষ পাল আৰু চাম্পু নিৰ্মীয়মান অট্টালিকাটোৰ স্বত্বাধিকাৰী গৌতম পালক আটক কৰা হৈছে ये जो भी घटना हुआ है बहुत दुखद है और इसमें किस लिए हुआ कैसे हुआ और क्यों हुआ है उसके लिए हमारा फॉरेंसिक टीम आ चुका है वो अभी जांच कर रहा है उनकी जांच की जो तथ्य सामने आएंगे वो उसके बिहाफ पे हम पूरा इंक्वायरी करेंगे और सबसे पहले अभी हम मेडिकल जा रहे हैं उन लोग का क्या हालत है कैसा है वो देखिए 4 लोग जो घायल हैं उनका अभी क्या स्टेट है वो हम देखेंगे কাইলৈৰ পৰা 23 আগষ্টলৈ অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ জিঅ' হটষ্টাৰ আৰু ষ্টাৰ স্পৰ্টছ HD1ত পোনপটীয়াভাৱে সম্প্ৰচাৰ হ'ব এই প্ৰতিযোগিতা ৰাজ্যৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্বোধনী অনুষ্ঠানত কোনো সাংস্কৃতিক কাৰ্যসূচী নাথাকিব বানত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত উদ্বোধনী অনুষ্ঠানত 1 মিনিট মৌন প্ৰাৰ্থনা কৰা হ'ব বান সাহায্যৰ বাবে অসম ক্ৰিকেট সন্থাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 50 লাখ টকা আগবঢ়াইছে কাইলৈ অসম ক্ৰিকেট সন্থাৰ এটা দল বান ক্ষতিগ্ৰস্ত অঞ্চললৈ পৰিদৰ্শনৰ বাবে ৰাওনা হ'ব পোনপটীয়া সম্প্ৰচাৰৰ চুক্তি আৰু পিছৰ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট সূচীৰ বাবে খেল পিছুৱাব পৰা নগ'ল IPLৰ নিলামৰ কেইবামাহো পূৰ্বে APL অনুষ্ঠিত কৰাটো খেলুৱৈৰ ভৱিষ্যতৰ বাবে জৰুৰী আছিল কাইলৈৰ উদ্বোধনী মেটছৰ টিকটৰ মূল্য 50 টকা আৰু বাকী খেলৰ টিকটৰ মূল্য 20 টকা নিৰ্ধাৰণ কৰা হৈছে লাইভ ষ্ট্ৰিমিং আৰু আম্পায়াৰিঙৰ বাবে ইতিমধ্যে মুম্বাই আৰু হায়দৰাবাদৰ পৰা বিশেষজ্ঞ দল আহি উপস্থিত হৈছে 10 দিনৰ পৰা অসমৰ বান পৰিস্থিতিত গোটেই পৰিৱেশটো শোকাকুল হৈ উঠিছে এতিয়া এই পৰিস্থিতিত আমিও ভাবিছিলোঁ যে খেলখন পিছুৱাই দিব পাৰোঁ নেকি এইখিনি পৰিৱেশত খেল পিছুৱাই দিয়াৰ পৰিৱেশ আছে নেকি বা তেনেকুৱা এটা ব্যৱস্থা আমি কৰিব পাৰোঁ নেকি অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলেও আলোচনা কৰিছিলে এই বিষয়ে তেওঁলোকে জিঅ' ষ্টাৰৰ লগত কথা পাতিলে জিঅ' ষ্টাৰে ক'লে যে আপোনালোকক যিটো এলটমেণ্ট কৰা আছে তাৰ আগেইনষ্টত আমি পে'মেণ্টো পাইছোঁ দেৰ ইজ ন' স্ক'প অফ চেঞ্জিং দ্য
এলটেড ডেটছ যিটো উইণ্ড'জ দিছে সেই উইণ্ড'ত চেঞ্জ কৰিব নোৱাৰে নম্বৰ 1 নেক্সট এলটমেণ্ট আমি যদি অক্টোবৰ বা নৱেম্বৰ দিব খোজোঁ তেতিয়াও নহ'ব কাৰণ তেতিয়া বিভিন্ন টুৰ্ণামেণ্ট চলি থাকিব আৰু সেইবিলাকক তেওঁলোকে সেই উইণ্ড'জবোৰ অলৰেডি এলট কৰা আছে এইবিলাক প্ৰায় 1-1.5 বছৰ আগৰ পৰা এলটমেণ্ট দিয়া থাকে এতিয়া অসমৰ ৰাজ্যৰ অনুভূতি আৰু আমাৰ যিসকল ব্যক্তি বা পৰিয়াল নাজিৰাতে কওক শিৱসাগৰ কওক যোৰহাটৰ এটা পৰ্চন যিটো বানে ক্ষতি কৰিলে সেই ক্ষতিৰ কাৰণেতো আৰু আমি ইয়াতকৈ বেছি একো কৰিব নোৱাৰোঁ আমি যিখিনি পাৰোঁ সহায় কৰিছোঁ ইতিমধ্যে তেওঁলোকক সন্মান জনাই তেওঁলোকৰ যিটো চেণ্টিমেণ্ট আছে চেণ্টিমেণ্টক আমি ৰেচপেক্ট কৰি পেলাই অসম ক্ৰিকেট সন্থাই কাইলৈ যিটো অ'পেনিং চেৰেমনিৰ লগত থকা কালচাৰেল প্ৰগ্ৰেম অৰ্থাৎ যন্ত্ৰৰ ফাংচন হেৰিটো ইভেণ্টটো আৰু বিহুৰ ইভেণ্টটো আমি কেঞ্চেল কৰিছোঁ সেইটো আমি নাপাতোঁ কিন্তু যিহেতু খেলখন পিছুৱাই দিয়াৰ কোনো এটা সুবিধা নাই আমাৰ হাতত কোনো অপশ্যনছ নাই আমি অতি বিনম্ৰেৰে অসমবাসী ৰাইজক জনাব খুজিছোঁ যে খেলখিনি পাতিবলৈ দিয়ক এই খেলৰ লগত অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত জড়িত হৈ আছে তেওঁলোকৰ ইণ্টাৰেষ্টত আমি খেলখন পাতিম এই খেলখন কোনো ধৰণৰ এণ্টাৰটেইনমেণ্টৰ খেল নহয় অসম ক্ৰিকেটৰ কাৰণে বা অসমৰ খেলুৱৈখিনিৰ কাৰণে এইটো এটা পৰীক্ষা আৰু এই বছৰো আমি 24 জুলাই তাৰিখে আমি 50 লাখ টকা মাননীয় মুখ্যমন্ত্ৰী যিটো CM ৰিলিফ ফাণ্ড আছে আমি গৈ তাতে আমি জমা দি থৈ আহিছিলোঁ চ' আমি সদায় অসমৰ ৰাজ্যৰ বিভিন্ন সময়ত কোভিডেই হওক বা ফ্লাডেই হওক প্ৰত্যেকটো হেৰিতে আমি জড়িত হৈ আছোঁ অসম ক্ৰিকেট সন্থাই আমি কাকো অসুবিধা কৰি পেলাই খেল পাতিবলৈ যোৱা নাই এতিয়া চাওঁ আহক টপ হেডলাইনছ উজনিৰ জলপ্ৰলয়ৰ আজি 13 দিন এতিয়াও বানৰ কবলত শিৱসাগৰ জিলাৰ শতাধিক গাঁও বোকা পলসত ফুট গ'ল শ বানাক্ৰান্ত পৰিয়ালৰ বাসগৃহ এই পৰ্যন্ত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 জনলৈ বৃদ্ধি বীমা কোম্পানীয়ে বান ক্ষতিগ্ৰস্ত গাড়ীৰ গৰাকীক দিব লাগিব ক্ষতিপূৰণ 5 আগষ্টত বীমা কোম্পানীৰে হ'ব চৰকাৰৰ বৈঠক উজনিৰ বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়ালৰ গাড়ী বীমাৰ ধন দিয়াৰ ক্ষেত্ৰত গাফিলতি নকৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ চৰকাৰী আৰু বেচৰকাৰী বীমা কোম্পানীৰ সৈতেও হ'ব বৈঠক বিদ্যালয়ৰ বোকা নিষ্কাশনৰ বাবে চৰকাৰে দিব 2 পৰা 3 লাখ টকা 9 আগষ্টৰ পৰা উজনিৰ 4 জিলাত পুনৰ বিদ্যালয়সমূহ খোলাৰ লক্ষ্য 1 ছেপ্টেম্বৰৰ পৰা মেৰামতি কৰা হ'ব বানত বিধ্বস্ত হোৱা দলং পথ মেৰামতিৰ বাবে শিৱসাগৰ চৰাইদেউ জিলাক দিব বিশেষ পুঁজি অনাগত 24 ঘণ্টাত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি উজনি আৰু নামনিৰ 4খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো জিলাত বানৰ সম্ভাৱনা বান বিধ্বস্ত উজনিৰ 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে কাইলৈ লাভ কৰিব 2500 টকা যোৰহাট চৰাইদেউ শিৱসাগৰ গোলাঘাটৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব এই ধন বন্ধকী অবিহনে বেংকৰ পৰা ঋণ ল'ব পাৰিব বানপীড়িত অৰুণোদয় হিতাধিকাৰীয়ে শীঘ্ৰে বানপীড়িত অৰুণোদয় হিতাধিকাৰীৰ বাবে চৰকাৰে ঘোষণা কৰিব বিশেষ ঋণ আঁচনি উজনিৰ বানপীড়িতৰ শোকৰ মাজতে বৰাকতো শোকাবহ ঘটনা কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰাত অট্টালিকাৰ পানী টেংকি চাফা কৰিবলৈ গৈ 4 শ্ৰমিকৰ মৃত্যু টেংকিত আবদ্ধ হৈ অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱালে 4 দুৰ্ভগীয়া শ্ৰমিকে নিৰ্মীয়মান অট্টালিকাটোৰ স্বত্বাধিকাৰী গৌতম পালক আটক পূৰ্ব নিৰ্ধাৰিত সূচীমতেই কাইলৈৰ পৰা আৰম্ভ হ'ব অসম প্ৰিমিয়াৰ লীগ পোনপটীয়া সম্প্ৰচাৰৰ বাণিজ্যিক চুক্তি উলংঘন কৰিব নোৱাৰাৰ বাবেই বান পৰিস্থিতিৰ মাজতে APLৰ আয়োজন অসম ক্ৰিকেট সন্থাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ স্মৃতিত বাতিল হ'ল উদ্বোধনী অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচী কমনৱেলথ গেমছৰ ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই ছেমিফাইনেলত টুভালুৰ তাৰোনা তাফাকিৰ বিৰুদ্ধে যুঁজিব লাভলীনাই জেভলিন থ্ৰ'ত স্বৰ্ণৰ যুঁজত আজি অৱতীৰ্ণ হ'ব নীৰজ চোপ্ৰা পাকিস্তানৰ ব্ৰড পিকত সংঘটিত হিমস্খলনত নিখোজ বিশ্ববিখ্যাত পৰ্বতাৰোহী নিৰ্মল পূৰ্জা কাৰাকোৰাম পৰ্বতমালাত নিখোজ 10 পৰ্বতাৰোহীৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত এতিয়াও চিনাক্ত হোৱা নাই হিমস্খলনস্থলীত উদ্ধাৰ হোৱা 4টা মৃতদেহ হেডলাইনছ আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেচিয়েল মৰিয়নিৰ বানে বিধ্বস্ত কৰা এখন গাঁও সোণাৰীয়াতি গাঁওখনত সোমাবলৈ নাই কোনো ব্যৱস্থা
বানাক্ৰান্ত ৰাইজৰ কাষলৈ অজস্ৰজনৰ সোঁত বৈছে যদিও বহু যোজন আঁতৰত এই গাঁওখন। মৰিয়নি সমষ্টিৰ বানে বিধ্বস্ত কৰা এখন গাঁও, নাম সোণাৰীআটি। গাঁওখনৰ অৱস্থা আজিও দুখ লগা। কোনো কোনো পৰিয়ালৰ ঘৰখন ওলাইছে যদিও বহু পৰিয়ালৰ আপোন ঘৰখন আজিও পানীৰ তলত। এই গাঁওখনলৈ আহিবলৈ কোনো ব্যৱস্থা নাই। তিনিওখন জিলাৰ বানাক্ৰান্ত ৰাইজৰ কাষলৈ অজস্ৰজনৰ সোঁত বৈছে যদিও বহু যোজন আঁতৰত এই গাঁওখন। একমাত্ৰ নিউজ 18 আহি উপস্থিত হোৱা এইসকল বানাক্ৰান্তলৈ কেইজনমান সহৃদয় লোকৰ জৰিয়তে দুদিন পূৰ্বে কিছু খাদ্য সামগ্ৰীৰো ব্যৱস্থা কৰি দিছিল নিউজ 18ৰ সাংবাদিকে। যাৰ কাৰণে এনেদৰে নিউজ 18 পৰিয়ালক আশীৰ্বাদ দিলে এইজন বৃদ্ধই। যে আমাৰ ওচৰত দিলে আপুনি একদম সুখী হৈছোঁ। কৃষ্ণ এইবাৰ আগবাঢ়ি অহা মানুহ নাই নাপালোঁ আপোনালোকক আমি সুখী হৈছোঁ। দেউতা আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। ইপিনে চৰকাৰ প্ৰশাসনৰ পৰা নামমাত্ৰ সাহায্য লাভ কৰিছে এইসকল দুৰ্ভগীয়াই। 2 কিলো চাউল, 200 গ্ৰাম মিঠাতেল আৰু এপোৱা মচুৰ দাইল লাভ কৰিছে খাদ্য সামগ্ৰীৰ নামত। যোৱা বছৰ এডালো ধান নাপালে কোনেও, ধান এগুচাও নহ'ল মানে। চাউল পাতৰ আমাৰ গাঁওখন বিশেষ বহুত অসুবিধা হৈ আছে। চৰকাৰী ৰেচন 2 দিন দিলে, তেল 100 গ্ৰামমান আৰু চাউল 2 কিলো, দাইল এপোৱামানকৈ পৰিছে মানুহৰ প্ৰতি। 2 দিন খাবলৈ হ'ল, কিন্তু বেলেগ এতিয়া NGO পাৰ্টি আহিব পৰাও আমাৰ মানে সুবিধা নাই। কিন্তু সিদিনা আকৌ আপুনি যি সুবিধা কৰি দিলে সেইকণে আমাক বহুত সকাহ দিলে, সেইটো আপোনাক ধন্যবাদ থাকিল। গাঁওখন এতিয়া লঠঙা, বয় বস্তু সা সম্পত্তিৰ নামত একোৱেই নাই। এক অনিশ্চিত ভৱিষ্যতক লৈ জীয়াই থাকিব লাগে কাৰণে জীয়াই থকাৰ দৰে পৰিৱেশ। বানে বিপন্ন কৰিলে গাঁওখন। এইখন ঘৰখন শেষ হৈ গৈছে নেকি? এইখন ঘৰখন মোৱা হৈ আৰু গোটেই ফিচাৰী, হাঁহ, পাৰ, গৰু, ছাগলী চব শেষ হৈ গ'ল, একদম শেষ হৈ গ'ল। আৰু মানুহকেইটাও যেনে তেনে যেনিবা বাচি আছোঁ আৰু যেনে তেনে ঈশ্বৰে ৰক্ষা কৰিলে জীৱকেইটা। কিন্তু হাঁহ, ছাগলী, গৰু মাও বহুত দিগদাৰী আহি গ'ল আৰু হানিও হ'ল। বেলেগ লোক ইয়ালৈ আহিব পৰা নাই? বেলেগ লোক এই মানে অলপ দাইল, আলু, পিঁয়াজ লৈ 2 কোটামান আহিলে। সমস্যা একেবাৰে জটিল আৰু একেবাৰে জটিল। মই এইটো ঘৰৰ পৰা এইটো অৱস্থাই লাখুটি লৈ মুঠতে 2-3 জনেহে নিছে ভাৰ বুকি। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18। ইফালে নগা পাহাৰৰ অসম সীমান্তত প্ৰকৃতিৰ ৰুদ্ৰৰূপ। টেনগাঁও, নকলাক আৰু টুৱেনচাঙত ভূমিস্খলনৰ ফলত সৃষ্টি হৈছে সংহাৰ। লাকুৱাৰ পৰা ম্যানমাৰ সীমান্তলৈ যোৱা চুকাফা ৰাইডাৰ্ছৰ 24জনীয়া দলটোৱে প্ৰত্যক্ষ কৰিলে প্ৰলয়ংকৰী সংহাৰী ৰূপ, যি দৃশ্যবন্দী হৈছে মোবাইল কেমেৰাটো। নগা পাহাৰত বিভীষিকা, ভূমিস্খলনত একাকাৰ। টেনগাঁও, নকলাক, টুৱেনচাং। নাগালেণ্ডৰ অসম সীমান্ত প্ৰকৃতিৰ ৰুদ্ৰৰূপ। বাইক ৰাইডাৰ্ছৰ মোবাইলত বন্দী 19 জুলাইৰ সংহাৰৰ দৃশ্য। প্ৰলয়ৰ আৰম্ভণি ঘটিছিল 18 জুলাই নিশা। সেইদিনা পুৱা শিৱসাগৰৰ পৰা ম্যানমাৰ সীমান্তলৈ যাত্ৰা আৰম্ভ কৰিছিল লাকুৱাৰ চুকাফা ৰাইডাৰ্ছৰ 24জনীয়া দল।
যাওঁতে সুচল আছিল বাটপথ কিন্তু টুৱেনচাং হৈ নকলাক পোৱাৰ পাছতে সংঘাৰী ৰূপ ল'লে নগা পাহাৰৰ সেউজ প্ৰকৃতিয়ে 18 জুলাই নিশাৰ পৰা 19 জুলাই পুৱালৈ ধাৰাবাহিক বৃষ্টিপাতৰ মাজতে ডেনত উপস্থিত হৈছিল বাইক ৰাইডাৰ্ছৰ দল 19 তাৰিখে আমি যেতিয়া নকলাকৰ পৰা ডেনলৈ যেতিয়া যাত্ৰা কৰিছোঁ বহুত ডাঙৰ ডাঙৰ পাহাৰৰ পৰা পানী আহিছে পুৰা হেভি ৰেইনফল তো পাৰ হ'ব নোৱাৰিলোঁ প্ৰায় তেনেকুৱা 4-5টামান সৰু সুৰা আমি ঢেৰ অতিক্ৰম কৰিলোঁ কিন্তু লাষ্টত এটা যিটো দেখিলোঁ সেইটোত আমি অতিক্ৰম কৰিব নোৱাৰিলোঁ সেয়াৰ পৰা আমি ঘূৰি দিলোঁ যাওঁতে ঠিকেই আছিলে যাওঁতে যিটো ৰাস্তা ফ্ৰী আছিলে আহোঁতে সেইটো তাৰমানে বহুত দুৰ্গম হৈ গ'ল ম্যানমাৰ সীমান্তৰ ডেনত ভূমিস্খলনৰ কালৰূপ দেখি ৰৈ দিবলৈ বাধ্য হ'ল দলটো তাৰ পাছতে মৰণত হৰণ দি দলটোৱে আৰম্ভ কৰিলে উভতনি যাত্ৰা আহি আছোঁ পানী ইফালৰ পৰা নৈৰ পৰা বহুত জেগাত লেণ্ডশ্লাইড মানে কিছুমান জেগাত পাহাৰ গোটেই পাহাৰটো আহি পেলাই ৰাস্তাটোত পৰি দিছে ঘৰলৈ আহিবই লাগিব ৰাস্তা কাটি 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 মোৰ লগৰ টিমৰ এটা ল'ৰা আছিলে নুৰচাদ বুলি কয় সি প্ৰায় 14খনমান বাইক পূৰা ফ'ৰ্চত অকলে পাৰ পাইছে বহুত লেণ্ডশ্লাইড আৰু আহি পেলাই তুলিত যিটো দেখিলোঁ নদীখনৰ পাৰৰ পৰা প্ৰায় 500 মিটাৰ ইফালে 500 মিটাৰ ইফালে 500 মিটাৰ একো নাই মানে সেই যাত্ৰা আছিল অতি ভয়ংকৰ মাত্ৰ 24 ঘণ্টাৰ পূৰ্বে মসৃণ হৈ থকা বাটপথৰ মাজেৰে বৈ আছিলে এখন খৰস্ৰোতা মাজে মাজে ভূমিস্খলনে বন্ধ কৰি পেলাইছিল পথ প্ৰকৃতিৰ এই ভয়াৱহ ৰূপৰ মাজতো ধৈৰ্য নেহেৰুৱালে চুকাফা ৰাইডাৰ্ছৰ 24জনীয়া দল ইজনে সিজনক সহায় কৰি দলটোৱে জয় কৰিলে মৃত্যু এডভেঞ্চাৰ আৰু শিহৰণৰ অভিজ্ঞতা বুটলিবলৈ যোৱা চুকাফা ৰাইডাৰ্ছৰ 24জনীয়া দলটো সাক্ষী হ'ল প্ৰকৃতিৰ সবাতোকৈ ভয়ংকৰ সংসাৰৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহাৰাষ্ট্ৰত 4মহলীয়া অট্টালিকা খহি 8জনৰ মৃত্যু মহাৰাষ্ট্ৰৰ ভিৱান্দিত অৱস্থিত কোহিনুৰ অট্টালিকাত সংঘটিত হ'ল এই ঘটনা মেৰামতিৰ কাম চলি থকাৰ সময়তে হঠাৎ খহি পৰে অট্টালিকাটো বৃহস্পতিবাৰে নিশা 9 বজাত সংঘটিত হয় এই ঘটনা অট্টালিকাটোৰ ভিতৰত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হয় ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখে NDRF আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ভূমধ্য সাগৰ আৰু আটলান্টিক মহাসাগৰৰ সংযোগস্থলী জিব্ৰাল্টাৰ প্ৰণালী পাৰ হৈ স্পেইনৰ স্বায়ত্তশাসিত অঞ্চল চিউটাত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ শৰণাৰ্থী মৰক্কোত দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থা আৰু ভুৱা বাতৰিৰ বলি হৈ সাগৰ সাঁতুৰি আৰু টুলুঙা নাৱেৰে স্পেইনত শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ চেষ্টা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰেৰণ কৰা হৈছে সশস্ত্ৰ বাহিনী জিব্ৰাল্টাৰ প্ৰণালীত হাহাকাৰ স্পেইনত মৰক্কোৰ শৰণাৰ্থীৰ চিৎকাৰ ভূমধ্য সাগৰৰ আৰু আটলান্টিক মহাসাগৰৰ সংযোগস্থলত থকা জিব্ৰাল্টাৰ প্ৰণালীৰে স্পেইনত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ শৰণাৰ্থী উত্তৰ আফ্ৰিকাৰ স্পেইন শাসিত স্বায়ত্তশাসিত অঞ্চল চিউটাত চৰম বিশৃংখল পৰিস্থিতি বৃহস্পতিবাৰৰ পুৱা সাগৰ তীৰৰ দৃশ্য এয়া সাঁতুৰি আন কোনোৱে টুলুঙা নাৱেৰে জিব্ৰাল্টাৰ প্ৰণালী পাৰ হৈ প্ৰৱেশ কৰিছে স্পেইন আনকি মহিলা আৰু কণ কণ শিশুৰ সৈতেও স্পেইনত সোমাইছে বহুজন কাৰো কেনিও চোৱাৰ সময় নাই সাগৰৰ তীৰ অতিক্ৰম কৰি ৰাজপথত ভৰি দিয়াই লক্ষ্য সকলোৰে স্পেইনৰ ভূমিত ভৰি থোৱাৰ আনন্দত কিৰিলি পাৰি উঠিছে অনেকে অনুপ্ৰৱেশৰ চেষ্টাত একাধিক লোকৰ মৃত্যু হোৱাৰ পাছতো বিচলিত হোৱা নাই প্ৰব্ৰজনকাৰী চিউটাৰ ৰাজপথত উন্মাদৰ দৰে জাক পাতি শ শ শৰণাৰ্থী ঘূৰি ফুৰাৰ বিপৰীতে জিব্ৰাল্টাৰ প্ৰণালীত ভাঙি উঠিছে মৰক্কোৰ একাধিক শৰণাৰ্থীৰ মৃতদেহ কিন্তু তাৰ পাছতো উভতি চোৱা নাই শৰণাৰ্থীৰ দলে একেলগে প্ৰৱেশ কৰা হাজাৰ হাজাৰ শৰণাৰ্থীৰ বাবে ৰাজপথত স্তব্ধ হৈ পৰিছে যাতায়াত ৰাজপথত
উন্মত্ত ৰূপ লোৱাৰ পৰিণতিত মৃত্যুমুখত পৰিছে মৰক্কোৰ 9জন অনুপ্ৰৱেশকাৰী বিপৰীতে সাগৰ অতিক্ৰম কৰাৰ আনন্দত মাতাল হৈ পৰা অনুপ্ৰৱেশকাৰীয়ে আতংকিত কৰি তুলিছে চিউটা কৰ্তৃপক্ষ ইতিহাসত কোনো কালে কোনো দেশত একে সময়তে নোহোৱা অনুপ্ৰৱেশ দেখি অসহায় হৈ পৰিছে সীমান্তৰ সুৰক্ষাত নিয়োজিত স্পেইনৰ চিভিল গাৰ্ড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মাদ্ৰিদৰ কেন্দ্ৰীয় চৰকাৰে চিউটালৈ প্ৰেৰণ কৰিছে বুজন পৰিমাণৰ আৰক্ষীৰ লগতে সশস্ত্ৰ বাহিনী কেইঘণ্টামানৰ ভিতৰতে হাজাৰ হাজাৰ অনুপ্ৰৱেশকাৰীয়ে চিউটাত ভৰি পৰাৰ সময়তে বৈঠকত মিলিত হৈছে মৰক্কো আৰু স্পেইন চৰকাৰৰ প্ৰতিনিধি শৰণাৰ্থীক নিজৰ দেশলৈ উভতাই নিয়াৰ প্ৰশ্ন স্পেইনৰ সৈতে ঐক্যমতত উপনীত হৈছে মৰক্কোৰ চৰকাৰ শেহতীয়া এই সংকটৰ আঁৰত আছে মৰক্কোত দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থা সমান্তৰালকৈ বাঢ়িছে নিবনুৱা সমস্যা যাৰ পৰিণতিত চৰম পৰ্যায় পাইছে মৰক্কোৰ সামাজিক অস্থিৰতা এনে সময়তে মৰক্কোৰ নাগৰিকৰ মাজত একাংশই বিয়পাই দিছে সীমান্ত নীতি শিথিল কৰা ভুৱা বাতৰি তাৰে পৰিণতিত মৰক্কোৰ পৰা একেদিনা হাজাৰ হাজাৰ লোকে প্ৰৱেশ কৰিছে চিউটা ব্যুৰো ৰিপৰ্ট নিউজ 8 অসম নৰ্থ ইষ্ট পাকিস্তানৰ ব্ৰড পিক পৰ্বতত সংঘটিত হিমস্খলনস্থলীত উদ্ধাৰ হৈছে 4টা মৃতদেহ অৱশ্যে এতিয়াও চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহকেইটা পৰ্বতমালাত সংঘটিত হিমস্খলনত নিখোজ হৈছিল বিশ্ববিখ্যাত নেপালী পৰ্বতাৰোহী নিৰ্মল পূৰ্জাসহ 10জনীয়া পৰ্বতাৰোহীৰ এটা দল বৃহস্পতিবাৰে দুপৰীয়া পাকিস্তানৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত 8047 মিটাৰ উচ্চতাৰ ব্ৰড পিকত সংঘটিত হৈছিল হিমস্খলন এই ঘটনাৰ সময়ত পৰ্বতমালাত আৰোহণ কৰিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্বতাৰোহীৰ এটা 10জনীয়া দল নিখোজ আন্তঃৰাষ্ট্ৰীয় পৰ্বতাৰোহী দলটোক নেতৃত্ব দিছিল নিৰ্মল পূৰ্জাই দলটোত আছিল আমেৰিকা চীন ওমানৰ লগতে 5গৰাকী নেপালী পৰ্বতাৰোহীকে ধৰি মুঠ 10জন সদস্য হিমস্খলনৰ পিছৰে পৰা 10জনীয়া পৰ্বতাৰোহীৰ দলটোৰ সৈতে বিচ্ছিন্ন হৈ আছে যোগাযোগ ইপিনে নিখোজ পৰ্বতাৰোহীৰ সন্ধানত হেলিকপ্টাৰৰ সহায়ত অব্যাহত আছে উদ্ধাৰ অভিযান ইতিমধ্যে ঘটনাস্থলীত 4টা মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়াও চিনাক্ত হোৱা নাই পৰিচয় শ্ৰীভূমিৰ চেণ্টাৰ বজাৰত চলিল খাদ্য অসামৰিক যোগান আৰু কৃষি বিভাগৰ অভিযান শাক-পাচলিৰ অস্বাভাৱিক দাম বৃদ্ধি প্ৰতিৰোধৰ বাবে বজাৰখনত চলিল যুটীয়া অভিযান দীৰ্ঘদিনে বজাৰখনৰ ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল অত্যধিক দামত পাচলি বিক্ৰীৰ অভিযোগ বন্ধ হ'ব লাগিব অধিক দামত শাক-পাচলিৰ বিক্ৰী অন্যথা বন্ধ কৰা হ'ব শাক-পাচলিৰ দোকান অভিযান চলাই ব্যৱসায়িক সকিয়নি অসামৰিক যোগান বিভাগৰ এই যে আজকে বললাম 10 টাকা 15 টাকা বেশি যদি রাখো হোলসেল রেট আমরা ফিক্স করে দেবো তার বেশি যদি রাখা যায় তাহলে হয়তো তুমি বজাৰ করতে পারবে না শ্ৰীভূমিৰ চেণ্টাৰ বজাৰত চলিল খাদ্য অসামৰিক যোগান আৰু কৃষি বিভাগৰ অভিযান শাক-পাচলিৰ অস্বাভাৱিক দাম বৃদ্ধি প্ৰতিৰোধৰ বাবে বজাৰখনত চলিল যুটীয়া অভিযান দীৰ্ঘদিনে বজাৰখনৰ ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল অত্যাধিক দামত পাচলি বিক্ৰীৰ অভিযোগ ৰাইজৰ অভিযোগৰ পাছতেই বজাৰখনত হঠাৎ দলে বলে উপস্থিত হ'ল খাদ্য অসামৰিক যোগান বিভাগৰ এটা দল প্ৰতিজন ব্যৱসায়ীক এফালৰ পৰা সোধা হ'ল শাক-পাচলিৰ দাম ব্যৱসায়ীৰ মুখেৰে সামগ্ৰীৰ দাম শুনি চকু কপালত উঠিল বিষয়াসকলৰ শাক-পাচলিৰ বিক্ৰেতাৰ বিৰুদ্ধে গৰজি উঠিল অভিযানকাৰী বিষয়াসকল এই যে আজকে বললাম 10 টাকা 15 টাকা বেশি যদি রাখো হোলসেল রেট আমরা ফিক্স করে দেবো তার বেশি যদি রাখা যায় তাহলে হয়তো তুমি বজাৰ করতে পারবে না পৰিদৰ্শনৰ সময়ত পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ মূল্যৰ ক্ষেত্ৰত যথেষ্ট ব্যৱধান থকাৰ কথা স্বীকাৰ কৰিলে অভিযানকাৰী বিষয়াসকলে পাইকাৰীভাৱে কম দামত ক্ৰয় কৰা পাচলি অধিক দামত বিক্ৰী কৰাৰ অভিযোগ খুচুৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে দাম বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ প্ৰতিজন অসাধু দোকানীক সকিয়নি প্ৰদান কৰিলে সংশ্লিষ্ট বিভাগে বাধ্যতামূলকভাৱে শাক-পাচলিৰ দামৰ তালিকা লগোৱাৰ নিৰ্দেশ প্ৰদান কৰিলে প্ৰশাসনে ইনস্পেকশনত আমি পাইছোঁ যে কিছু কিছু চব্জিৰ দাম হোলসেল আৰু ৰিটেইলৰ লগত যথেষ্ট ডিফাৰেন্স আছে এই বস্তুটো আমি তেওঁলোকক ৱাৰ্নিং দিয়া হৈছে এতিয়া প্ৰশ্ন হয় দাম বৃদ্ধি ৰোধৰ বাবে কেৱল অসাধু ব্যৱসায়ীক সকিয়নি দিয়ে দায়িত্ব সামৰিব নেকি বিভাগীয় কৰ্তৃপক্ষই দাম বৃদ্ধিৰ লগত জড়িত ৰৌবৰাণীক জালত পেলাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব সংশ্লিষ্ট বিভাগে সেয়া সময়তে হ'ব লক্ষণীয় শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
বড়োলেণ্ডৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ JNUত আৰম্ভ হ'ব বড়ো ভাষা অধ্যয়ন স্থাপন হ'ব গৱেষণা কেন্দ্ৰ আৰু সংগ্ৰহালয় বাক্সা জিলাত স্থাপন হ'ব তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ BTCৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে এই কথা জানিবলৈ দিছে দিল্লীত যেটো জৱাহৰলাল ইউনিভাৰ্চিটি আছে সেই দিল্লীৰ জৱাহৰলাল ইউনিভাৰ্চিটিত আজিলৈকে বড়ো MIL2 পঢ়িবৰ কাৰণে তাত অন্তৰ্ভুক্ত হোৱা নাই অসমত আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ ইউনিভাৰ্চিটি সেইবিলাকত আমাৰ বড়ো MIL2 বড়ো ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইণ্টাৰেষ্টেড যিবিলাক আমাৰ মানে ছাত্ৰ ছাত্ৰীসকল আছে অন্যান্য কমিউনিটিৰ ছাত্ৰ ছাত্ৰীসকলেও আজি পঢ়িবৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ল'বৰ কাৰণে এইখিনি সুবিধাটো পাইছে এইবোৰত যেহেতু বড়ো MIL2 অলৰেডি অন্তৰ্ভুক্ত কৰা হ'ল তাতে ইন্ট্ৰডিউচ কৰা হ'ল কিন্তু নেশ্যনেল লেভেল যেটো নেশ্যনেল আমাৰ যেটো কেপিটেল দিল্লী তাত যেটো আমাৰ ভাৰতৰ বিখ্যাত এটা ইউনিভাৰ্চিটি বুলি আমি যেটো ইউনিভাৰ্চিটিক আমি জানো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ নিচিনা এই শিক্ষাৰ যেটো প্ৰধান কেন্দ্ৰ মূল কেন্দ্ৰ তাত আমাৰ বড়ো MIL2 পঢ়িবৰ কাৰণে বড়ো ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও সুবিধা পোৱা নাছিল কিয়নো তাত বড়ো MIL2 ইন্ট্ৰডাকশ্যন কৰা হোৱা নাছিল বহু বছৰৰ পৰা বড়ো ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা জোৰদাৰ দাবী দেৱা আছিলে যে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত বড়ো MIL2 পঢ়িব পৰাকৈ এটা সুবিধা কৰি দিব লাগে আৰু সেইখিনি এটা দাবী দেৱাটো পূৰণ কৰাৰ স্বাৰ্থ আগত ৰাখি পেলাই আমি BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা ডাইৰেক্ট জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আমাৰ এজেণ্ডাটো হ'ল যে নাম্বাৰ 1 বড়ো MIL ছাবজেক্ট হিচাপে আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্য কমিউনিটিৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে দিল্লী ইউনিভাৰ্চিটি মানে দিল্লী জৱাহৰলাল ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে সুবিধা হয় এয়া আছিল আজিৰ প্ৰাইম টাইম 18 নমস্কাৰ